বৃহত্তৰ কাকজান অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ অৱস্থান ধৰ্মঘট। কাকজান অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি কাকজান হেনচোৱা বৰ সমীপত কাকজান আঞ্চলিক ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে বৃহত্তৰ কাকজান অঞ্চল বানৰ সমস্যা, কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খোৱাপানীৰ সমস্যা, বানপানীৰ সমস্যা, যাতায়াতৰ ক্ষেত্ৰত সুচল ব্যৱস্থা, ড্ৰাগছ ঘাটি উচ্ছেদ, অবৈধ সুৰাৰ ঘাটি উচ্ছেদ, কৃষিজীৱী লোকসকলৰ সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব নিদিয়াত গ্ৰাম্য অৰ্থনীতি ক্ৰমাৎ দুৰ্বল হৈ পৰিছে। এনে কেতবোৰ সমস্যা অনতিপলমে সমাধান কৰিবলৈ আহ্বান জনাই আছুৱে। অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে। আমি কাকজান আঞ্চলিক ছাত্ৰ সন্থাই আজি বহুদিনৰ পৰা কাকজান অঞ্চলত দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক আমি কেইবাবাৰো এই বিষয়ত আমি বিভিন্ন স্মাৰকপত্ৰ যোগে আমি তেখেতসকলৰ দাবীসমূহ উত্থাপন কৰি আহিছিলোঁ। কিন্তু বৰ্তমান সময়ত আজি প্ৰায় কেইবাটাও বছৰ এই দাবীসমূহ তেখেতসকলক আমি কেইবাটাও স্মাৰকপত্ৰ দি থকাৰ পিছত তেখেতক কোনো ধৰণৰ গুৰুত্ব প্ৰকাশ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত আজি কাকজান আঞ্চলিক ছাত্ৰ সন্থাই আমি কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদীৰ ওচৰত আমি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু তেখেতসকলে বিভাগসমূহে আচলতে কেৱল কামসমূহ আমি স্মাৰকপত্ৰ দিয়াতে তেওঁলোকে সামৰি ৰাখিছে, কিয়নো এই বিষয়সমূহৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি আচলতে কাকজান অঞ্চলৰ ৰাইজসকল ক্ষোভত পৰিছে। বিশেষকৈ চাওক, কাকজান অঞ্চলত এখনেই মাত্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, সেইখনো আজি তাৰিখত এটা পয়া লগা অৱস্থা। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছে হয়, সময়মতে ডক্টৰৰ অভাৱ, তাত দ্বিতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কিছুমানৰ দুৰ্ব্যৱহাৰ পৰিলক্ষিত হৈ আহিছে। আজি তাৰিখত তাৰ এটা আজি তাৰিখত ইনভাৰ্টাৰ নাই, তেনেকুৱা এটা পৰিৱেশত এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ চলি আছে। তাৰ উপৰিও কাকজান অঞ্চলৰ প্ৰাথমিক সমস্যাসমূহৰ ভিতৰত এটা কথা, এইখন যিহেতু গাঁও কৃষি প্ৰধান অঞ্চল, ইয়াত এটা বান সমস্যা বাৰিষা আহিলে হৈ পৰে ইয়াত। গতিকে এইটো এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি এটা স্থায়ী সমাধান কৰিব লাগে। তাৰ লগতে বান্দৰৰ সমস্যা যিহেতু কৃষি গ্ৰাম্য অঞ্চলটো আমাৰ কৃষিৰ লগত গোটেই ৰিলেটেড। গতিকে বান্দৰে এনেকুৱা এটা ধৰণৰ উপদ্ৰৱ কৰিছে যাতে মানুহে এটা পাচলি কৰিও খাব নোৱাৰে। তাৰ লগতে কিছুমান হাবি যোনবিলাক কাষৰীয়া অঞ্চল আছে তাত কোনো ধৰণৰ খেতি ব্যৱস্থা কৰিব নোৱাৰা হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ গ্ৰাম্য অৰ্থনীতি যে সম্পূৰ্ণৰূপে ভাঙি পেলাইছে বান্দৰৰ এটা সমস্যাটোৱে। এই ক্ষেত্ৰতো তেখেতৰ পঢ়া শুনাৰ ব্যৱস্থা গ্ৰহণ কৰক। লগতে বৰ্তমান সময়ত দেখি থকা এটা গড়ৰ সমস্যা, ৰাতি মানুহে এটা মানে গাঁৱলীয়া ৰাস্তা এটাৰ মাজেদি যাবলৈ ভয় কৰিবলগীয়া এটা পৰ্যায়ত আহিছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক। দেখা দিয়া ইয়াত এটা অন্যতম সমস্যা হ'ল ড্ৰাগছৰ সমস্যাৰ ক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এই ক্ষেত্ৰত আমি আঞ্চলিক ছাত্ৰ সন্থাই সহযোগ আগবঢ়াই যাম প্ৰতিটো ক্ষেত্ৰত। যিহেতু আছুৱে এইবাৰ আমি ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত এটা পদক্ষেপ হাতত লোৱা হৈছে। গতিকে এই ক্ষেত্ৰত আমি সম্পূৰ্ণ সহযোগ আগবঢ়াই যাম। ইয়াৰ উপৰিও কাকজান অঞ্চলৰ বহুতো জেগাত ভিতৰুৱা অঞ্চল বিশেষকৈ ঘাটি, অবৈধ চোলাই ঘাটি আছে। গতিকে এইসমূহ উচ্ছেদ কৰাত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ উপৰিও কাকজান অঞ্চলত আৰু বহুতো সমস্যা আছে। আমি দেখিব যে এই মূল পথৰ লগত সংযুক্তি যোনবিলাক গ্ৰাম্য প্ৰধান পথ আছে, এই পথসমূহ আজি পৰ্যন্ত কিছুমান পথ পকীকৰণ হোৱা নাই, কিছুমান পকীকৰণ হ'ল যদিও তাৰ এটা বিধ্বস্ত অৱস্থা হৈ আছে, কিছুমানৰ কাম আধৰুৱা হৈ পৰি আছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আজি আমি এই কেইবাটাও দাবী লৈ আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি আমাৰ উপায়ুক্ত মহোদয়ৰ লগতে আমি মাননীয় যোনটো আমাৰ মহকুমা বিষয়াৰ জৰিয়তে আমি এই স্মাৰকপত্ৰ মাননীয় আয়ুক্ত মহোদয়লৈ প্ৰেৰণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।